Hello everyone, welcome back to my channel. আজি এই ভিডিওটো আপোনালোকৰ যিসকলে প্ৰথমবাৰ এডি এক্সাম দিব তেওঁলোকৰ কাৰণে হয়তো বহুত বেছি হেল্পফুল হ'ব। তো মই আজি যেহেতু এতিয়া এক্সাম হলে বহুত বেছি দিন নাই, খুব বেছি আছে 4-5 দিন আছে। তো কিছুমান সৰু সৰু ইনফৰমেশন আপোনালোকক দি যাওঁ যাতে আপোনালোকৰ মানে যিসকলে প্ৰথমবাৰ দিব তেওঁলোকৰ প্ৰবলেম নহয়। তো এতিয়া চাওক বহুতে হয়তো কনফিউজন লাগি থাকিব পাৰে যে এক্সাম হললে গলে মানে কি ডকুমেন্টস লৈ যাম বা ডকুমেন্টস বিলাক নিলেও কত থম বা ইমান বেছি ক্যান্ডিডেটস হ'ব লাইক এখন কলেজতে মানে এতিয়া অলমোস্ট 11 লাখ সামথিং আছে ন ক্যান্ডিডেটস। সো এখন কলেজতে মানে কিমান ক্যান্ডিডেট দি দিব পাৰে বা তাত কাৰ ৰিক্সত বেগ বিলাক থম সকলো বিলাক ডিটেইলছ আপোনালোকক মই এই ভিডিওটোত দিম আৰু ভিডিওটো শেষলৈকে চাই থাকক তেতিয়ালৈকে মানে মই এটা ইনফৰমেশন আপোনালোকক দি যাম। আৰু সব ফাৰ্স্ট অফ অল আপোনালোকে বেলেগ ডকুমেন্টস একো নিব নালাগে, মাত্ৰ আপোনালোকক ভালকে এডমিট কাৰ্ডখন আপোনালোকে প্ৰিন্ট আউট কৰি ল'ব। প্ৰিন্ট আউট কৰাৰ পিছত এডমিট কাৰ্ডত যিখিনি এড্ৰেছ দিয়া আছে বা তেনেকুৱাকে আপোনাৰ যিখন আইডি আছে, ধৰক ভোটাৰ আইডিয়ে হওক বা পেন কাৰ্ডে হওক, যিকোনো এখন আইডি আপোনালোকে লৈ যাব পাৰিলে। আইডি গোটেইকেইখনেই লৈ যাব, খালি মানে ধৰক আইডি কেইখন আৰু সৰু এটা বস্তু হয়, সো আপোনালোকে হেনেকে লৈ যাব পাৰিব। গোটেই আইডি কেইখন লৈ যাব প্লাস এডমিট কাৰ্ডখন ভালকে লৈ যাব। আৰু আপোনালোকে খালি যিখিনি স্কুলৰ ডকুমেন্টস হয় বা মাৰ্কশিট পাছ সাৰ্টিফিকেট এইবিলাক আপোনালোকে একো নিব নালাগে, যিহেতু গোটেই এডমিট কাৰ্ডখনৰ আমাৰ সেইখিনি বেচিছতে মানে এডমিট কাৰ্ডখন অলৰেডি পোৱা হয়, সেইটো কাৰণে অকল জাস্ট আইডি এখন লৈ যাব। আৰু তাত মানে আপোনাৰ এনেকুৱা হয়, ধৰক এতিয়া বেগ বিলাক থবৰ কাৰণে আপোনালোকে হয়তো চিন্তা কৰিবলগীয়া হ'ব পাৰে যে বেগ ক'ত থম বা তাত মানে এনেকুৱা বস্তু আপোনালোকে নিপিন্ধিব যাতে বা লৈ নাযাব যাতে তাত মানে থলে মানে আপোনালোকে এনেই চিন্তা হৈ থাকিব। যেনেকে ধৰক এতিয়া সোণৰ বস্তুৱে হওক বা আঙঠি চেইন বা ৰূপৰ চেইনে হওক, মানে একোৱে এইবিলাক সেইদিনাখন পিন্ধি নাযাব। প্লাস মেটেৰিয়েলিষ্টিক বস্তু একো নিপিন্ধিব, যেনেকে বেল্ট বা ঘড়ী এইবিলাক বা ইলেক্ট্ৰনিকৰ একো বস্তু এনেকুৱাকে লৈ নাযাব যাতে তাত থৈ দিলে আপোনালোকে যাতে মানে চিন্তা হৈ নাথাকে। আৰু সেইটো কাৰণে পৰাপক্ষত নিনিবই, যিহেতু চেকিং কৰাৰ লগে লগে সেইবিলাক চব বস্তু ফটাফট মানে খুলি দিব লগীয়া হয় আৰু খুলি পিনে হয়তো মানে কৰবাত ফটকে থৈ দিবলগীয়া হয়, সেনেকে মানে বস্তুটো হেৰাই থকা চান্স আছে। সেইটো কাৰণে পৰাপক্ষত আপোনালোকে সিম্পল এযোৰ ড্ৰেছ পিন্ধি যাব যাতে তাত গলে একো প্ৰবলেম নহয়। মানে আপোনাক চেকিং কৰাৰ লগে লগে মানে ভিতৰলৈ ডাইৰেক্ট সোমাই যাবলৈ দিয়ে যাতে অলপ টাইমো মানে নাযায়, সেনেকুৱাকে মানে আপোনালোকে সিম্পল এযোৰ কাপোৰ পিন্ধি যাব। প্লাস মোবাইল ফোনটো আপোনালোকেতো নিবই লাগিব। এতিয়া মোবাইল ফোনটো নিলে আপোনালোকে কেনেকে থব? ধৰক ভিডিওটো মই বনাইছো যিহেতু বহুতে ফাৰ্স্ট টাইম দিব, সেইটো কাৰণে মই বনাইছো আৰু মোৰ নিজৰ এক্সপিৰিয়েন্সৰ পৰা কৈছো মানে। আৰু বাকি আপোনালোকে এটা কাম কৰিব পাৰে, যদি এতিয়া মোবাইল ফোনটো নিলে মানে অবভিয়াছলি সৰু সুৰা বেগ এটাতো আপোনালোকে লৈ যাবই লগত। ধৰক মানে আইডি কেইখনৰ লগত, আইডি কেইখন বাৰু ভিতৰত সোমাব পাৰিব, কিন্তু বেলেগ মানে ধৰক পানী বটল বা গাড়ীৰ চাবি, যদি আপুনি স্কুটি বা বাইক লৈ গৈছে চাবিটোতো অবভিয়াছলি বেগত থব লাগিব। সেইটো কাৰণে আপোনালোকে কি কৰিব, যিটো বেগ আপোনালোকে লৈ যাব সেই বেগটো আপোনালোকে মানে যদি ভালকে থব বিচাৰে আপোনালোকে এটা কাম কৰিব পাৰে, যোনটো এৰিয়াত আপোনালোকৰ যি কলেজখন আছে এই এৰিয়াটোৰ ওচৰত যিকেইখন দোকান আছে সেই দোকান কেইখনত আপোনালোকে থব পাৰে। আৰু এনেকুৱা দোকান নহয় যাতে মানে ধৰক কিছুমান এনেকুৱা পাৰ্মানেন্ট দোকান থাকিব নহয় তাত, আৰু ধৰক যদি ঘৰৰ ওচৰত থাকে তেতিয়াহ'লেতো ভালেই কথা। তো আপোনালোকে সেই দোকানখনত বেগটো নিজৰ ৰাখিব পাৰে। আৰু বেগটো ৰখাৰ পিছত আপোনালোকে কি কৰিব, বেগটো যেতিয়া আপোনালোকে থব খুব বেছি কিবা এটা এমাউণ্ট ল'ব তেওঁলোকে, 10 rupees বা 20 rupees ল'ব। তো আপোনালোকে যেতিয়া বেগটো তেওঁলোকক দিব, ফাৰ্স্ট অফ অল আপোনালোকে এটা কাম কৰিব পাৰে, দোকান অকমান বাহিৰত গৈ মেলি দোকানখনৰ ফটো কপি আপোনাৰ যিজন মানুহক দিব তেওঁৰ লগত মানে সেই দোকানীজনৰ লগত ফটো কপি তুলি আপোনালোকে নিজৰ মানে ধৰক মা দেউতা নাম্বাৰটো আপোনালোকৰ অবভিয়াছলি মনত আছে বা এনেকুৱা চিনাকি যোন আছে আপোনাৰ মানে মনত ৰখা এনেকুৱা মনত থাকি যোৱা নাম্বাৰ এটা হয়তো আপোনালোকৰ লগত মানে থাকিব। সো তেওঁলোকৰ মানে হোৱাটছএপত আপোনালোকে সেই ফটোকপি দি দিব। দি দিয়াৰ পিছত আপোনাৰ ধুনীয়াকে মোবাইলটো সুইচ অফ কৰি মেলি পিনে বেগত থৈ পিনে আপুনি ধুনীয়াকৈ মানে সেই বেগটো সেই দোকানখনত দি থৈ পিনে আহিব পাৰে। মানে
সেইটো আৰু ধৰক একো চিন্তা কৰিবলগীয়া কথা নহয়, বেগটো মানে হেৰুৱাৰ একেবাৰে চান্স নাথাকে তেতিয়া। আৰু যদি ভাবিছে বোলে নাই যাওঁ এনেকে মানে গোটেই বস্তুবিলাক লৈ যায়, তেতিয়াহ'লে তাত এনেই বহুত বেছি প্ৰব্লেম হ'ব আৰু বহুত বেছি ৰিস্ক ল'বলগীয়া হৈ যাব। কাৰণ কিবা এটা বস্তু লৈ যাব, অকস্মাতে হেৰাব লাগিলে মানে আকৌ আপোনাৰ এনেই মিছাকে হাৰাশাস্তি হ'ব। সেইটো কাৰণে আপোনাৰ চিম্পল ড্ৰেছত যাব, প্লাছ এডমিট আৰু এখন ID প্ৰুফ লৈ যাব। আৰু বাকী ID মানে গোটেইকেইখন লৈ যাব, যেনেকে ভোটাৰ ID হওক বা পেন কাৰ্ড, আধাৰ কাৰ্ড বা ড্ৰাইভিং লাইচেন্স, এই গোটেইকেইখন যদি আপোনাৰ আছে তেতিয়াহ'লে লৈ যাব, বা তাত যিকোনো এখনে চাই বাৰু। আৰু বাকী কলেজৰ বা স্কুলৰ একো ডকুমেণ্টছ নিব নালাগে। প্লাছ আপোনালোকে বেগটো কেনেকে ৰাখিব মই সেইটো আপোনালোকক কৈ দিলো। আৰু যিমান পাৰে আপোনালোকে মানে 1 ঘণ্টাৰ আগত এক্সাম হলত পোৱাৰ 1 ঘণ্টা, মানে এক্সাম আছে ধৰক 10:30টাত, তো আপোনালোকে 9টামান বজাতে তাত পাবৰ কাৰণে ট্ৰাই কৰিব। আৰু যিহেতু মানে বেল মৰা বা ৱাৰ্ণিং বেল দিয়াৰ আগতে মানে আপোনালোকে যিমান পাৰে জল্দি মানে সোমাবৰ কাৰণে, টাইম হোৱাৰ আগত সোমাবৰ কাৰণে ট্ৰাই কৰিব। যিহেতু বহুত বেছি ভিৰো থাকিব পাৰে, কাৰণ সেইদিনাখন এক্সামৰ দিন হয় আৰু বহুতে ধৰক বহুত বেছি ভিৰ, মানে বহুত কেণ্ডিডেট যাব যিহেতু, সেইটো কাৰণে বহুত বেছি ভিৰ হয়। সেইটো কাৰণে আপোনালোকে যিমান পাৰে 1 ঘণ্টা 1.5 ঘণ্টা আগত এক্সাম চেণ্টাৰত পাবৰ কাৰণে ট্ৰাই কৰিব। বাকী সেয়াই, আজি ভিডিঅ'টো ইমানেই আছিলে আৰু বহুত হয়তো হেল্পফুল হ'ল এই ভিডিঅ'টো। মই ভাবোঁ মানে বহুত বেছি হেল্পফুল হ'ব বুলি মই ভাবোঁ, যিহেতু বহুতে মানে ফাৰ্ষ্ট টাইম দিব এক্সামটো আৰু বহুত বেছি এনেকুৱা কুৱেশ্যন কিছুমান তেওঁলোকৰ মাইণ্ডত থাকিব পাৰে। সেইটো কাৰণে মই যিহেতু এবাৰ দিছোঁ এক্সাম, মানে ADR এবাৰে দিছিলোঁ আৰু আনলাকিলি নাপালোঁ বাৰু। চ' নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা মই আপোনালোকক এইখিনি জনালোঁ। আৰু মানে যদি আপোনালোকে বিচাৰে মই মানে আৰু এটা ইনফৰমেশ্যন আপোনালোকক নেক্সট ভিডিঅ'ত দিম বাৰু, মানে কেনেকুৱাকে আপোনালোকে আনচাৰবিলাক কৰিলে মানে কেনেকে টাইমটো কভাৰ হ'ব পাৰে, সেনেকুৱা বেচিছতো মই ভিডিঅ' এটা দিম আপোনালোকক। চ' আৰু এটা কথা মই কৈ যাওঁ, আপোনালোকে যেতিয়া মানে আনচাৰ শ্বীটখন লৈ মেলি পিনে যেতিয়া তাত নিজৰ নাম, ৰোল নম্বৰ এনেকে লিখিব ন, যেতিয়া লিখিব তেতিয়া আকৌ আপুনি যেতিয়া মানে কুৱেশ্যন পেপাৰখন মানে ধৰক 5-10 মিনিটৰ পিছত আহে। সেইটো কাৰণে আপোনালোকে যেতিয়া লিখিব, ফাৰ্ষ্ট অফ অল আপোনালোকে চেক কৰি ল'ব আনচাৰ শ্বীটখন যিমান পাৰে জল্দি, কাৰণ 5 মিনিটৰ ভিতৰতে যদি আপোনালোকে চেক কৰি লয়, যদি কিবা মিষ্টেকো হৈ যায় আপোনালোকে মানে সেই আনচাৰ শ্বীটখন চেঞ্জ কৰাই দিবলৈ পাৰে, তেতিয়ালৈকে তেওঁলোকে কিবা এটা কৰিব পাৰিব। আৰু যদি বোলে লেট হৈ গ'ল, আপোনালোকে গোটেই আনচাৰবিলাক কৰিলে অলৰেডি, বা কিবা 10টামান হ'লেও যদি আনচাৰ কৰিছে, বা 5 মিনিটৰ যদি দেৰি হৈ যায়, মানে আপোনালোকে যদি সেইখন ৰিটাৰ্ণ কৰি দিয়ে, তেতিয়াহ'লে হয়তো আপোনালোকৰ ৰিটাৰ্ণ নহ'ব আৰু আপোনাৰ এক্সাম দিও একো লাভ নহ'ব, কাৰণ পেপাৰখন অলৰেডি মানে ৰিজেক্ট হৈ যোৱাৰ চান্স আছে। চ' সেইটো কাৰণে সেইখিনিত বহুত বেছি কেয়াৰফুল হ'ব আপোনালোকে। চ' বাকী আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আই হোপ সকলোৱে ভালদৰে প্ৰিপাৰেশ্যন কৰি আছে, বহুত বেছি চিৰিয়াছ বা মানে বহুত বেছি নাৰ্ভাছ নহ'ব, চিৰিয়াছটোতো হ'ব লাগিব, প্লাছ মানে নাৰ্ভাছ নহ'ব। যিখিনি পঢ়িলে সেইখিনিয়ে ভালদৰে ৰিভিজন কৰি থাকক। আৰু এতিয়াতো মানে ধৰক 5 দিন বা 4 দিন আছে বুলিয়ে ক'ব পাৰি, যিহেতু আজি 10 তাৰিখ হ'লেই। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আকৌ নেক্সট ভিডিঅ'ত লগ পাম, বাই।